চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। গৌৰৱ গগৈ ডাঙৰীয়াই আজি গৰাকনীয়া পৰিদৰ্শন কৰিবলৈ আহিছে। তেখেতৰ কেছটো এনেকুৱা হৈছে, চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। ভগা বিয়াত উৰুলি দিলে গৌৰৱ গগৈয়ে। অসমীয়াত এষাৰ কথা আছে, ৰ'দ গ'লে ছাতি, বৰষুণ গ'লে জাপি, আৰু ভগা বিয়াত উৰুলি দিয়া বুলি কয়। কিন্তু কিয় এইদৰে কটাক্ষ গৌৰৱ গগৈ? নামনি মাজুলীৰ কৰ্দৈগুৰি আৰু ভকত চাপৰিত খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত ৰাজ্য চৰকাৰে খহনীয়া প্ৰতিৰোধৰ বাবে পাৰ্কিউপাইন আৰু জিঅ'বেগ সংস্থাপনেৰে ব্যৱস্থা গ্ৰহণ কৰাত খহনীয়াৰ কালৰূপ কিছু পৰিমাণে সমাধান হোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লৈছে স্থানীয় বিধায়ক ভুৱন গাম আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে। পিছে সোমবাৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে কৰ্দৈগুৰি আৰু ভকত চাপৰিৰ খহনীয়া পৰিদৰ্শন কৰি মাজুলীৰ খহনীয়া ৰোধত চৰকাৰ বিফল বুলি মন্তব্য কৰে। কেৱল সিমানেই নহয়, মাজুলীত হোৱা নাই উন্নয়নৰ কোনো কাম কাজ। এই মন্তব্য সাংসদ গৌৰৱৰ। ডাবল ইঞ্জিন থকাৰ কাৰণে কেন্দ্ৰত আৰু ৰাজ্যত তেওঁলোকৰ দুয়োটা একে দলৰ চৰকাৰ থকাৰ কাৰণে কামখিনি ভালকৈ হয়। কিন্তু ইয়াতে আমি মাজুলীত বাৰম্বাৰ আমি দেখা পাইছোঁ যে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই, কোনো ধৰণৰ চকু নাই। ব্ৰহ্মপুত্ৰ ব'ৰ্ড আজি যিদৰে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ দায়িত্ব থকা মন্ত্ৰীবোৰ যেনেদৰে একগোট হৈ কামবোৰ চাব লাগে, একদম তেওঁলোকে চোৱা নাই, সম্পূৰ্ণভাৱে বিফল। পিছে গৌৰৱ গগৈৰ এই মন্তব্যক এতিয়া উভতি ধৰিছে স্থানীয় লোকে। স্থানীয় লোকৰ মতে স্থানীয় বিধায়ক ভুৱন গামৰ নেতৃত্বত উন্নয়ন হৈছে মাজুলীত। বিজেপি চৰকাৰে সুৰক্ষিত কৰিছে মাজুলী। ইতিমধ্যে নামনি মাজুলী কৰ্দৈগুৰি অঞ্চলত যি খহনীয়া, ব্ৰহ্মপুত্ৰৰ যিটো খহনীয়া লাগিছিলে, তাত আমাৰ সন্মানীয় মাজুলী বিধায়ক মহোদয়ৰ তৎপৰতাত বা জিলা প্ৰশাসনৰ তৎপৰতাত জলসম্পদ বিভাগে ইতিমধ্যে খহনীয়া ৰোধৰ কাম কৰি প্ৰায় শেষ কৰিছে। আৰু ইয়াত যিজন অভিভাৱক মন্ত্ৰী সুশান্ত বৰগোহাঁই ডাঙৰীয়াই আহি নিজে সৰজমিন তদন্ত কৰি পেলাই ইয়াত খহনীয়া প্ৰতিৰোধৰ কাম তেওঁ ইতিমধ্যে শক্তিশালীভাৱে দৃষ্টি নিৰীক্ষণ কৰি আছে। তাৰপিছত আজিৰ তাৰিখত আচলতে গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাটো এনেকুৱা ধৰণৰ যে তেওঁ এজন সাংসদ হিচাপে মাজুলীৰ এই সংকট সময়ত তেওঁ মাজুলীত থাকিব লাগে নিয়মমতে। কিন্তু তেওঁ কি কৰিছে, এতিয়া গোটেই কামখিনি শেষ হোৱাৰ পিছত তেওঁ ইয়ালৈ আহিবলৈ ওলাইছে, কোনো অৰ্থ নাই। ইফালে বহু পলমকৈ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰা সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা স্থানীয় বিধায়ক ভুৱন গামৰ। বিধায়কজনে ক'লে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মাজুলীত হৈছে উন্নয়নৰ কাম কাজ। 10 বছৰত তেনেকুৱা মাজুলীত গৰাকনীয়া বা পানী উপদ্ৰৱ হোৱা বেছি হোৱা নাই। হয়, অলপ চলপ ক'ৰবাত হৈছে, এইটো মই স্বীকাৰ কৰোঁ। হোৱা জেগাটো আমি লগে লগে প্ৰটেকশ্যন কৰিছোঁ। মই ভাবোঁ আমাক এইধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকৈ নিৰ্দেশ দিছে, এইধৰণে আমি কাম কৰি গৈ আছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জলসম্পদৰ মন্ত্ৰী ডাঙৰকো লগে লগে পঠিয়াই দিছে। আৰু আমাৰ যিধৰণে কাম কৰিব লাগে কৰি যাম। আৰু এইধৰণে আমি ৰাইজৰ মানুহ, ৰাইজৰ যেতিয়া বুথেৰে আমি বিধায়ক হৈছোঁ, ৰাইজৰ কাম কৰি যাম। ভিডিঅ' জাৰ্নেলিষ্ট সুমনৰ সৈতে মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট, অসম লাইভ 24।